অসম এখন কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক। কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন আনিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ ৰাজ্য চৰকাৰে ইতিমধ্যে বহুতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ কাৰ্যকালতে আমি এই কথা প্ৰত্যক্ষ কৰিছোঁ যে কৃষিখণ্ডৰ লগত ৰাজ্যখনৰ বহুত নিবনুৱা যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতী জড়িত হৈ পৰিছে। আৰু কৃষিখণ্ডৰ লগত বহুত অনুষ্ঠান, বিভিন্ন সংগঠনো জড়িত হৈ পৰিছে। অংকুৰিত অসম এনে এক অনুষ্ঠান যি অনুষ্ঠানে কৃষকসকলক সদায় উৎসাহিত কৰি আহিছে আৰু কৃষকসকলক উৎসাহ যোগাবৰ কাৰণে অহা 21 জানুৱাৰী তাৰিখে এটা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিছে। প্ৰতিযোগিতা হ'ব, আপুনিও সেই প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। আমি আপোনালোক আটাইকে সেই প্ৰতিযোগিতাত অংশ ল'বলৈ বিনয়েৰে আহ্বান জনাইছোঁ। সেই অনুষ্ঠানটোৰ সফলতা কামনা কৰিছোঁ। অংকুৰিত অসমলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। অসম এখন কৃষি প্ৰধান ৰাজ্য। ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 12 মাহে খেতি পথাৰ সেউজীয়া হৈ থাকক বুলি বিভিন্ন প্ৰকল্প হাতত লৈছে। কৃষি বিভাগৰ উপৰিও জলসিঞ্চন বিভাগে বিভিন্ন ধৰণৰ প্ৰকল্প হাতত লৈ 12 মাহে কেনেকৈ কৃষকক পানী দিব পাৰি তাৰ আঁচনিবোৰ লোৱা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত উৎপাদিত ধান 2183 টকাত কুইণ্টলত ফুড এণ্ড চিভিল ছাপ্লাই বিভাগে ক্ৰয় কৰি আছে। 10 লাখ মেট্ৰিক টনৰ এই টাৰ্গেট কৃষক ৰাইজক বহুকে উপকৃত কৰিব। অংকুৰিত অসম NGOৰ মাধ্যমত কৃষিখণ্ডত কৃষকসকলক ভাল কামৰ কাৰণে পুৰস্কৃত কৰিবলৈ আগবাঢ়ি আহিছে। কৃষকসকলক উৎসাহ দিয়াৰ কাৰণে অংকুৰিত অসমে এক প্ৰতিযোগিতাও তেখেতসকলে আয়োজন কৰিছে। সকলো কৃষকক মই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ অনুভৱ আৰু নিজৰ কৌশলটো দেখুৱাবলৈ আহ্বান জনালোঁ। অসমৰ গ্ৰাম্য অৰ্থনীতিয়ে হৈছে মূল চালিকা শক্তি আৰু এই গ্ৰাম্য অৰ্থনীতিৰ মূল আধাৰে হৈছে কৃষি, পশুপালন বা মীন উৎপাদন। আৰু ৰাজ্যখনৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে পশুপালন মূল এক বিষয় হিচাপে চিহ্নিত হৈছে। শেহতীয়াভাৱে আমাৰ ৰাজ্যখনত পশুপালন ক্ষেত্ৰখনৰ জৰিয়তে যথেষ্ট সংখ্যক যুৱক যুৱতী, পুৰুষ মহিলা আত্মনিৰ্ভৰশীল হ'বলৈ আগবাঢ়ি আহিছে। আৰু আমাৰ ৰাজ্যখনত শেহতীয়াভাৱে এক নতুন বিপ্লৱৰ সূচনা হৈছে। আমি আশা ৰাখিছোঁ অংকুৰিত অসম নামৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ উদ্যোগত অহা 21 জানুৱাৰী তাৰিখে ৰাজ্যখনৰ কৃষকসকলৰ বাবে যি সুখবৰ কঢ়িয়াই আনিছে তাক আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ কৃষকসকল উপকৃত হ'ব পৰাকৈ, কৃষকসকলে ৰাজ্যখনৰ অৰ্থনীতিত আত্মনিয়োগ কৰিব পৰাকৈ অংকুৰিত অসমে আয়োজন কৰা এই অনুষ্ঠানত তেওঁলোকে যোগদান কৰক আৰু যোগদান কৰি অংকুৰিত অসমে যি বঁটাৰ ব্যৱস্থা কৰিছে এই বঁটা গ্ৰহণ কৰি ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণত অসমৰ কৃষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক। কাৰণ আমি সকলোৱে জানো যে দুগ্ধ উৎপাদনতেই হওক, ছাগলী উৎপাদনতেই হওক, গাহৰি উৎপাদনতেই হওক বা হাঁহ কুকুৰা উৎপাদনত আমি ৰাজ্যখন সঠিকভাৱে এতিয়াও স্বাৱলম্বী হ'ব পৰা নাই। আমাৰ ৰাজ্যখনৰ প্ৰতিটো অঞ্চলতে আমাৰ যদি যুৱ বন্ধুসকল ওলাই আহে, আমাৰ যদি মহিলাসকল ওলাই আহে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি উৎপাদন বৃদ্ধি কৰিব পাৰিম। তাৰ লগে লগে আমাৰ ৰাজ্যখনক আমি এই ক্ষেত্ৰখনত স্বাৱলম্বী কৰিব পাৰিম। আশা ৰাখিছোঁ অংকুৰিত অসমৰ এই প্ৰচেষ্টাক সকলোৱে আঁকোৱালি ল'ব আৰু 21 জানুৱাৰী তাৰিখে সকলোৱে ওলাই আহি অংকুৰিত অসমৰ যি এক আন্তৰিক প্ৰচেষ্টা, এই প্ৰচেষ্টাত অংশীদাৰ হৈ ৰাজ্যখনত নতুন এক বিপ্লৱৰ সূচনা কৰিব। তাকে আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু অংকুৰিত অসমৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভকামনা জনাইছোঁ।